শোভাযাত্ৰা হৈছে নিতাইপুখুৰী কোঁৱৰচুক নামঘৰৰ আজি ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ আজি প্ৰথম দিন আৰম্ভণি। আজি ভাগৱত ভ্ৰমণ কৰি ল'লে আৰু এতিয়া ভাগৱত ভ্ৰমণ কৰি শেষ হ'ব হ'ল আৰু এতিয়া নামঘৰৰ ফালে গৈ আছে। আজি প্ৰথম দিনা ভাগৱত ভ্ৰমণ কৰি শেষ কৰি আৰু ভাগৱত পাঠ ব্যাখ্যা এইবিলাক কৰিব। আকৌ আপোনালোকক গধূলিকৈ লগ পাম আৰু হা। হেল্ল' গাইজ, এতিয়া সন্ধিয়া সময়তে ওলাইছোঁ, মানে কি আকৌ ভাগৱত পাঠলৈ যাওঁ। অথনি মানে ভাগৱত ভ্ৰমণ কৰা আপোনালোকক দেখালে বাৰু ভিডিঅ' কৰি। এতিয়া এইফালে ওলাইছোঁ, এয়া নামঘৰত সেৱা এটা কৰি আহোঁ বুলি। ব'লক যাওঁ নামঘৰতে লগ পাম। কাপে তৰতৰি চৰণত কৰে পুত্ৰ গোটে দণ্ড বৰ্ণৰথে মেঘৰ গম্ভীৰা ধ্বনি বুলিলা বচন পুনত পোহৰে অধৰ্ম দুৰ্জন নাপায় কহৰে যাহাৰৰে ভ্ৰমতি আপুনিও বিমৰি কয় আপুনি নিপতি হেন শুনি পায় ৰাজা মনত বিচাৰি জানিলোৱে হেঁতে ধৰ্ম বিকৰো পথাৰি হেতে কেকে পৰ পাপন কৰা বিদিত হৰে যিটো হুৱে সিটো তেনে পাপ চিত্ত সেই ধৰ্ম কিনো ভৈল তোমাৰ বিখাদ ভাঙিলে কতক দায়া তিনি পাত কেৱলে আশয় মাত্ৰ সত্য নামে মৰি তাকো ভাঙি বাকচাহে কলি দণ্ড ধৰি
ৰাম ধেনু ৰূপে জানিলোয়ে ভেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে তিন ভৈলয়াতি ব্ৰজ ব্ৰজ পংকজ গুচিলয় অলংকাৰ তাক স্মৰি কান্দত খেদৰ লাগি পাৰ নকৰা কলিক ভয়তে ঘণ্টাক পৃথিৱী প্ৰজতিময়ী ফুৰুৱাকে চাই পাপি কলি আৰু মোৰ হাতৰ ৰাম ধৰণিক ধৰ্ম কয়া চাকি এহি বুলি ডাঙৰয়া জুলি খান্দা ধৰি লংক তুলি মুহুৰ ৰাজত আহি পৰয় পুকাৰ জানিলো পাতকি তোৰ কত কতাধাৰ হেন দেখি কলি হয়ত ঢাকুৰায় ৰাজ চিহ্ন মানে সবে পেলাই ৰাখ খায় দণ্ডগতে পৰীক্ষাতে ধৰি আচৰণ আহি তাহি বুলি তাতে পখিলা শৰণ ৰামিয়াল কৰি বুদ্ৰুগ দিও জীৱদান হলো ভিতৰ ৰাখা মোৰ প্ৰাণ ইয়াতে কাতৰ কৰে চৰণত ধৰি মহাত্মাক্ষেতৰ কৰি কামে হাত ভৰি খেৰ কামোৰয়া মুৰি লবৈ মুখে পৰিত্ৰাণ কৰা বাক বুলি কান্দে দুখে হৰি বিমুখ কথা হয় বাক্যৰ সমান বৈষ্ণৱৰ আগে কলি মুখৰ অপমান মাৰি লন্ত গাঁও বুলি সচকিত কায়া কলি ৰকাৰুণ শুনি সম্পদিল দায়া মনহত বুলন্ত আছে মহাগুণ ঈশা মাত্ৰাই উপজক নিত পুণ্য হৰি হে ৰাম নাম কহ ততে এহি সাধু মনুষ্য ততে গতি
শুনিলিকি হবে ভূতক প্ৰশংসা চিৰজীৱ হোৱা বাপ কৃষ্ণৰ চৰিত্ৰয় অমিত প্ৰিয়া সন্দায়ো সংসাৰ তাপ কৰ্মতয়া আমাৰ ভাগিল বিশ্বাস বিঘিনিয়া তয় শেষ ধুমে ধুম্ৰ কৰিলো শৰীৰ পাইলো মাত্ৰ মহাক্লেশ আয়ু কৃষ্ণৰ পাদ পদ্ম মধু পাতক নিৰ্মূল মুখ মুখে ভকত সংৰ কল্প কোনো হিকে তুল অনুৰ সৈতে কৃষ্ণৰ কথা ভুলিবে ভৈৰুতি কীৰ্তি মহাপশুপতি নপাৱন্ত যাৰ গুণ গায়া নীতি ৰাম হেন জানি পুত্ৰ কৃষ্ণ তয়ে কান্ত ভকত তুমি সাক্ষাৎ কৃষ্ণৰ নিৰ্মল চৰিত্ৰ সকল বহিয়াতে মাত্ৰ নিপতি ভকত মুনিয়াদি মহাজ্ঞান কৃষ্ণৰ চৰণ পংকজ পাইলা হেৰিয়ানন্দে প্ৰাণ প্ৰভু কলিপ সংবাদয়ত ভূত শ্ৰী ভাগৱত নাম পুৰাণৰ সূৰ্য যত ভকতৰ সাধে প্ৰীতি কাম কৃষ্ণৰ চৰিত্ৰ আনন্দে আপ্লুত প্ৰতি এৰামে হিমতে আশা কৰি শীতলী পৱন মহাপৰিচ্ছেদ যেন দুটি পুৰন্দৰ যেন খাতে পিঠি বিৰজত ৰাজা ওচৰটোৱে অধিক কৰি পাৰিলন্ত প্ৰজা এৰাম ভকতৰ সংগে ৰঙে জম্বুনি পতি লগাই লালু কত মহা হৰিত ভকতি কহিলা কৰি ভৈল সত্যহৰ এয়া ভাগৱত শুনিলোঁ। শুনি মেলি এতিয়াই আমাক ভাত খাবৰ কাৰণে মাতি আনিলে। এইফালে ভাত দিছে, নিৰামিষ চব্জি হয়, খাই ভালেই লাগে আৰু সকলোবিলাক চব্জি
গোটেইখিনি মিহল কৰি দিয়ে আৰু এইফালে চালাড এখনো বনালে আৰু আলু পিটিকা, দালি, আলু, কচু আৰু দিছিলে কাঠআলু। সেয়াহঁতে খালোঁ আৰু আজিলৈ বাই বাই, ইমানতে সামৰিলোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে আৰু আকৌ লগ পোৱা আশা।